গুড মৰ্নিং এভৰিৱান। কি খবৰ? ভালনে সকলোৰে? আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অন্য এটা ভ্লগ। তো মই আজি ৰাতিপুৱা 5:45 6টা এনেকুৱা মানত টাইমত উঠি গৈছোঁ। উঠি কিনে মানে আজি এজেগাত মোৰ যাবলগীয়া আছিলে। তো সেইটো কাৰণে আজি ৰাতিপুৱা অকণমান সোনকালে উঠি লৈ মই ধুনীয়াকৈ যিমানখিনি বাহি কাম আছিলে লাহে ধীৰে অলপ কৰি ল'লোঁ। কৰি লৈ কিনে এতিয়া মই চোতালঘৰ সাৰি লৈ এতিয়া যিবিলাক জাবৰ আছিলে সেইবিলাক সদায় জ্বলাই পেলাওঁ মানে আমি। তো সেয়াই আছিলে, জ্বলাই পেলাইছোঁ। ৰাতিপুৱা আজি যিহেতু সোনকালে উঠিছোঁ, নিয়ৰো বহুত পৰি আছে, ঠাণ্ডা লাগিছে, সেইটো কাৰণে ভাবিছোঁ অলপ পানী গৰম কৰিলোঁ। এতিয়া চৌকাতে পানী গৰম কৰি লৈছোঁ গা ধুবৰ কাৰণে, যিহেতু গেছত পানী গৰম কৰিব নোৱাৰে, যিহে গেছৰ দাম। সেইটো কাৰণে চৌকাত পানী গৰম কৰি লৈছোঁ। সেইটো কাৰণে ৰাতিপুৱা যিখিনি পা জ্বলাইছিলে সেইখিনি জ্বলিছে নাই চাব আহিলোঁ। লগতে ব্ৰাছটোও কৰি লৈছোঁ। ব্ৰাছটো কৰি চৰি লৈ গা পা ধুই কিবা অলপ খাই ধুনীয়াকৈ এতিয়া ৰেডি হ'লোঁ। ৰেডি হৈ এতিয়া টমটমত গৈ আছোঁ। টমটমৰ পৰা যাব লাগিব বাছ ষ্টেণ্ড। বাছ ষ্টেণ্ডৰ পৰা ডাইৰেক্ট বাছত উঠিলোঁ। মই অকলে অহা নাই বাৰু, লগৰজনীৰ লগত আহিছোঁ। এতিয়া বাছত উঠি গৈ আছোঁ। এতিয়া বাছৰ এতিয়া ডাইৰেক্ট খানাপাৰাত নামিলোঁ। খানাপাৰাত দেখিছেনে বা ড্ৰাইভাৰবিলাকে বা এটাৰ পিছত এটা জানো সিহঁতে আমাক ফ্ৰীত লৈ যাব। তো সেয়াই, এইটোতো চবেই জানে আৰু খানাপাৰাৰ ড্ৰাইভাৰ এনেকুৱা। এই গ্ৰীণ বাছখনত মানে মই যাম বুলি ভাবিলে লগৰজনীবিলাক অসুবিধা হয় অলপ, অকণমান ভমিটিঙৰ প্ৰব্লেম আছে। তো সেইটো কাৰণে আমি এই বাছখনত নগৈ এতিয়া যাম মেজিকত। মেজিকত উঠি লৈ এয়া দেখিছে নহয়, এটাৰ পিছত এটা ড্ৰাইভাৰে আমাৰ পিছত লাগি আছে। তো যোনখন সুবিধা এখনত উঠি ল'লোঁ। উঠি লৈ এতিয়া আমি গৈ আছোঁ লখৰা। তো লখৰাৰ পৰা দেখিছেনে ইমান গাড়ীৰ ভিৰ, জাম, ট্ৰাফিক, বাপৰি। এইটো হৈছিলে 19 তাৰিখৰ ভিডিঅ'। এইটো মই আজিৰ ভিডিঅ'টো এডিটিং কৰিব টাইম পাইছোঁ। 19 তাৰিখ কিহৰ কাৰণে ভিৰ হৈছিলে জানে, মোদী 20 তাৰিখে আহিব, সেইটো কাৰণে বহুত সাংঘাতিক ভিৰ হৈছিলে। সেইটো কাৰণে এতিয়া আমি গৈ আছোঁ লখৰা। এতিয়া জাষ্ট আহি পালোঁ। আহি পাই মানে আমি এতিয়া আহি পালোঁ য'ত আহিম বুলি কৈছিলোঁ, মানে এখন বিয়া আছিলে মোৰ লগৰ এজনীৰ বিয়া। লগৰজনী বিয়া নহয়, লগৰজনী ভনীয়েকৰ তোলনি বিয়া আছিলে। তো সেই বিয়াত আহিলোঁ, অলপ ইটো সিটো অকণমান সহায় কৰি দিছোঁ। তো সেয়াই দেখিছেনে, কইনাজনীৰ লগত ধুনীয়াকৈ অকণমান এটা ভিডিঅ' ক্লিক কৰিছোঁ। এতিয়া ধুনীয়াকৈ খাই বৈ লৈছোঁ। যিহেতু বহুত ভোক লাগিছে, ভাত খাই বৈ লৈ খোৱা মানে আমাৰ সন্ধিয়াই হৈ গ'ল। খাই বৈ লৈ অকণমান গুৱাহাটীৰ ফুটপাথত অকণমান দুইজনী খোজকাঢ়িব গ'লোঁ। সন্ধিয়া হৈছে আৰু বেছিও ৰাতি হোৱা নাই। ধুনীয়াকৈ খোজ কাঢ়ি লৈ এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিওঁ। ধন্যবাদ, বাই।